নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ তিনিটা পৃথক সিদ্ধান্তৰ সম্পৰ্কে। এই তিনিটা পৃথক সিদ্ধান্ত চমুকৈ কোৱা হয় LPG, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন। মুক্ত অৰ্থনীতিৰ জখলা বগাই যেতিয়া বিশ্ব এক গোলকীয় গ্ৰামলৈ ৰূপান্তৰিত হৈছিলে তেতিয়াই এই তিনিটা সূত্ৰই বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছিলে। ভাৰতত 1991 চনত ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত এই LPG ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিলে আৰু এই LPGৰ দ্বাৰা ভাৰতবৰ্ষই সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ লগত একজোট হ'বলৈ সক্ষম হৈছিলে। লক্ষণীয় যে এই মুক্ত অৰ্থনীতিৰ লগত শিক্ষা, ব্যৱসায় বাণিজ্য আৰু অন্যান্য সামাজিক নিয়মসমূহ জড়িত হৈ পৰাত এই মুকলি নীতি সকলোৰে বাবে গ্ৰহণযোগ্য হৈ পৰিছিল বুলি তদানীন্তন চৰকাৰ প্ৰশাসনে বাৰম্বাৰ উল্লেখ কৰি আহিছে। কিন্তু এই LPGয়ে বিশেষকৈ যিটো প্ৰাইভেটাইজেশ্যন, ব্যক্তিগতকৰণ, সেই সিদ্ধান্তটোৱে ভাৰতবৰ্ষৰ নিচিনা তৃতীয় বিশ্ব আৰু প্ৰগতিৰ জখলাত বগাবলৈ চেষ্টা কৰা এখন দেশক কিদৰে প্ৰভাৱান্বিত কৰিছিলে সেই সম্পৰ্কে এতিয়াও অৰ্থনীতিবিদসকলে আলোচনা কৰি আছে। মুক্ত যি অৰ্থনীতি, সেই অৰ্থনীতিটোত ক্ৰমাৎ দেশীয় শিক্ষা ব্যৱস্থা সোমাই পৰা মধ্যবিত্ত, নিম্ন মধ্যবিত্ত লোকসকলৰ বাবে ভাল শিক্ষা, কোড আনকোড গুড এডুকেশ্যন, ভাল শিক্ষা গ্ৰহণ কৰাৰ প্ৰতিযোগিতাত যেন সকলো নামি পৰিছিল। নাও থিং ইজ ডেট হোৱাট ইজ গুড এডুকেশ্যন। আকৌ মই কৈছোঁ কোড আনকোড গুড এডুকেশ্যন। ভাল শিক্ষা গ্ৰহণৰ মাপকাঠি চৰকাৰী মাধ্যমৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানত পাব নোৱাৰে নেকি? সেই সম্পৰ্কে বিভিন্ন বাদানুবাদ হৈছে যদিও প্ৰাইভেটাইজেশ্যনৰ যি সোৱাদ, সেই সোৱাদে অধিকাংশ উচ্চ মধ্যবিত্ত তথা অভিজাত ভাৰতীয়ক সামৰি যোৱাত বৰ্তমান অৱস্থাত শিক্ষা এক সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ ব্যৱসায় হিচাপে পৰিণত হৈছে। ইয়াত ব্যৱসায় বুলি এইকাৰণেই কোৱা হৈছে যে এখন শিক্ষানুষ্ঠান সম্পূৰ্ণ ব্যক্তিগত মালিকানাধীন প্ৰতিষ্ঠান বা ব্যক্তিৰ দ্বাৰা পৰিচালিত হোৱাৰ ফলত সেই প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ প্ৰশাসনিক নিয়ম নীতি একোজন বিশেষ ব্যক্তিৰ দ্বাৰাহে পৰিচালিত হয়। ইয়াত দ্বিতীয় পক্ষৰ কোনো হাত নাথাকে। কিছুদিনৰ আগতে অসমীয়া এটা পডকাষ্ট চেনেলত এগৰাকী আগশাৰীৰ শিক্ষা উদ্যমী, মই শব্দটো ব্যৱহাৰ কৰিছোঁ, শিক্ষা উদ্যমীৰ কিছু বক্তৃতা শুনিলোঁ, কিছু বাৰ্তালাপ শুনিলোঁ আৰু সেই বাৰ্তালাপৰ প্ৰতিক্ৰিয়া হিচাপে সেই শিক্ষানুষ্ঠানটোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে যি ধৰণৰ বাৰ্তা আগবঢ়াবলৈ ধৰিলে, সেই বাৰ্তাসমূহত তেওঁলোকে পঢ়ি থকা অৱস্থাত লাভ কৰা বিভিন্ন অসুবিধা, বিভিন্ন মানসিক যন্ত্ৰণাৰ কথা প্ৰতিফলিত হ'ল। এতিয়া কথাটো হ'ল কি, এই যে যিখিনি অভাৱ, অভিযোগ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে সেই কলেজৰখনৰ পৰা, সেই শিক্ষানুষ্ঠানটোৰ পৰা প্ৰাক্তন হোৱাৰ পাছত জাহিৰ কৰিলে, সেই জাহিৰ কৰা প্ৰৱণতাই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানবিলাকত বৰ্তমান চলি থকা কঠোৰ শাসন হ'লে ভাল, এই কঠোৰ শাসনত কৃচ্ছ সাধু নাথাকে, কিন্তু কিছুমান কঠোৰ শাসন তুগলকী আৰু হিটলাৰী শাসনলৈ যেতিয়া ৰূপান্তৰিত হয় তেতিয়াই অৰ্থন্তৰবোৰ ঘটে। কথাটো হ'ল কি যে হোৱাট ইজ দ্য একজেক্ট ৱে টু প্ৰপাগেট অৰ টু এডভাৰটাইজ দ্য কাইণ্ড অফ এডুকেশ্যন ইন ফ্ৰণ্ট অফ দ্য ছ'চাইটি that it is a good educational institution? The answer is obviously the result. The rate of successful students from a concerned educational institution.
আৰু এই যে এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাক প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাক সেই প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকে সদায় ৰিজাল্টৰ ওপৰত গুৰুত্ব দিয়ে আৰু ৰিজাল্টৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত এনে পৰ্যায় পায়গৈ যে তাত কেতিয়াবা কঠোৰ হাতেৰেও ছাত্ৰ ছাত্ৰীক দমন কৰিবলৈ তেওঁলোক উদ্যত হয় দমন কৰাৰ যি মানসিকতা সেই মানসিকতাই হয়তো ক'ৰবাত কিছুমান কেৰুণৰ সৃষ্টি কৰিছে সেইকাৰণে জনৈক কিছু শিক্ষকৰ নামো ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন্তব্যত গাঁঠি দিছে এতিয়া উদাহৰণস্বৰূপে যিবোৰ চৰকাৰী মাধ্যমৰ বিদ্যালয় চৰকাৰী খণ্ডৰ বিদ্যালয় সেই বিদ্যালয়সমূহত মহাবিদ্যালয়সমূহত বিশ্ববিদ্যালয়সমূহত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মনোভাৱ ব্যক্ত কৰিব পৰাকৈ কিছুমান ফিডবেক ফৰ্ম থাকে প্ৰতিপুষ্টিৰ কিছুমান লিংক দিয়া হয় খতিয়ান দিয়া হয় আৰু তাতে তেওঁলোকে কোনটো শিক্ষানুষ্ঠানত পঢ়িছিলে সেই সম্পৰ্কে তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰে কিন্তু এই প্ৰাইভেট ইনষ্টিটিউশ্যনবিলাকত তেনেকুৱা মনোভাৱ ব্যক্ত কৰিব পৰাৰ সুবিধা নাই এই কথাটো মোক কেইজনমান ছাত্ৰ ছাত্ৰীয়ে জনাইছে আৰু সেইকাৰণে তেওঁলোকে পঢ়ি থকা সময়ছোৱাত লাভ কৰা অসুবিধাসমূহৰ বিষয়ে মুকলিকৈ কথা কোৱাৰ অৱকাশ নাপায় কিন্তু যেতিয়া এই ধৰণৰ সুবিধা পায় তেতিয়া জাউৰিয়ে কৰ্তৃপক্ষক গালি পৰাৰ এটা সুবিধা পায় ইয়াত মই গালি পৰাটো ভাল বুলি কোৱা নাই গালি পৰাটো খুবেই বেয়া যদি তোমাৰ কিবা অসুবিধা হৈছিলে সেই সময়তে জনাব লাগিছিলে পাছত সামাজিক মাধ্যমত চল পাই চাপৰি বজাবলৈ অহা বিষয়টো খুবেই বেয়া কথা যি কি নহওক এই যে LPG লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন অফ গ্ল'বেলাইজেশ্যন তাৰ ফলত লিবাৰেল পলিচিবিলাকে আৰু প্ৰাইভেট পলিচিবিলাকে বহু ক্ষেত্ৰত শিক্ষাৰ মানদণ্ড নিম্নগামী কৰিছে বুলিও সমাজতাত্ত্বিকসকলে ক'ব খোজে এই বিষয়ে বাদানুবাদ চলি থাকিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনোভাৱ ব্যক্ত কৰিব আৰু আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে যদি তেওঁলোকৰ বিৰুদ্ধে চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই কিবা অহিত কাম কৰে তেন্তে সময় থাকোঁতেই মাত মতা উচিত